Good afternoon, students. Study time সকলকে স্বাগতম জানাইছো। আমি আজি আলোচনা কৰিম ক্লাস 10 or 7.2 চেপ্টাৰ 1 নম্বৰ কোৱেশ্চনটো। 1 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে বিন্দু কেইটা -1 আৰু 7 4, -3 এই বিন্দুটো এই বি ৰেখাডালক মানে এ আৰু বি এই ৰেখাডালক এটা বিন্দুৱে 2:3 অনুপাতত ভাগ কৰিছে। যেহেতু বিন্দু এটাই কৈছে গতিকে আমি বিন্দুটো ধৰা হ'ল বিন্দুটো PXY। বিন্দুটো এই PXY বিন্দুটোৱে A আৰু B ৰেখাডালক 2:3 অনুপাতত ভাগ কৰিছে। 2:3 বুলি কওঁতে আমি জানিলে কি হয়, এইটোক আমি M বুলি ধৰোঁ আৰু এইটো কি বুলি ধৰোঁ N বুলি ধৰা। ইয়াতে যদি চাওঁ আমি M যিটো N, ইয়াতে PXY বিন্দুটোৱে AB ৰেখাডালক 2:3 অনুপাতত ভাগ কৰিছে। এতিয়া যদি আমি চাবলৈ যাওঁ তাতে কি কৰিব লাগিব, বিভাজন সূত্ৰ ব্যৱহাৰ কৰিব। বিভাজন সূত্ৰ যদি ব্যৱহাৰ কৰিবলৈ যাওঁ, বিভাজন সূত্ৰটো কি আছিলে, mx2 + x = এই বিন্দুটো ax = mx2 + mx1 / m + n। ঠিক তেনেকৈ y ভ্যালুটো y = my2 + my1 = m + n। হ'ল যেহেতু বিন্দু দুটা দিয়াই আছে, এই বিন্দুটোৰ ক্ষেত্ৰত আমি যদি চাওঁ ইয়াতে কি হ'ব, x1 মানে -1, y1 মানে 7, x2 = 4, y2 = -3 এতিয়া আছে। আৰু ৰেচিঅ'টো দিয়া আছে m² দিয়াই আছে, গতিকে আমি ইয়াত যদি ভ্যালুটো পুট কৰোঁ, এমৰ জেগাত এমৰ ভ্যালু x2 ভ্যালু x, m আৰু x1 ভ্যালু বহাই দিওঁ। ইয়াৰ পৰা বহাই দিয়াৰ পিছত কি পালোঁ, 2 × 4 + 3 × -1, 2 × 4 = 8, -3, 2 + 3 = 5 পালোঁ। গতিকে 8ৰ পৰা 3 গ'লে কিমান থাকিল, 5, 5, 5 কাটা গ'ল, কিমান থাকিল, 1 থাকিল। মানে আল্টিমেটলি কি পালোঁ, 100। xৰ মানটো আমি 1 পালোঁ। ঠিক তেনেদৰে আমি যদি y চাবলৈ যাওঁতে, y ভ্যালুটো উলিয়াবলৈ যাওঁতে এমৰ ভ্যালু বহালোঁ, m2 দিয়া আছে 2, y2 ভ্যালু দিয়া আছে y2, এইটো y1, গতিকে m আৰু n ৰ ভ্যালু y আৰু n ৰ ভ্যালু বহালোঁ। বহাই 2 × -3 -6, 3 × 7 21। ইয়াৰ পৰা চাবলৈ যাওঁতে 21ৰ পৰা 6 গুচি গ'ল, 15 থাকিলে। 15 5 কৰিলে কি পালোঁ, 3 পালোঁ। ইয়াৰ পৰা আমি গম পালোঁ যে xৰ মানটো 1 পালোঁ আৰু y মানটো 3 পালোঁ। এতিয়া আমাক উলিয়াব লাগিছিল কি, বিন্দুটো যোনটো বিন্দুৱে AB ৰেখাডালক 2:3 অনুপাতত ভাগ কৰিছে। যিহেতু আমাক অনুপাতটো দিয়া আছে, বিন্দু দুটা দিয়া আছে, গতিকে আমি উলিয়াবলগীয়া বিন্দুটো কি, PXY। চ' PXY মানে আমি xৰ মানটো পালোঁ 1, y মানটো 3, গতিকে আমাক উলিয়াবলগীয়া বিন্দুটো কি হ'ব যে 1,3 বিন্দুটোৱে AB A = -1 7, B = 4 - 3 ৰেখাডালক 2:3 অনুপাতত ভাগ কৰিছে। থেংক ইউ।